এয়া হৈছে যোৱাকালি আবেলি ঘৰৰ পৰা ওলাই যাওঁতে বতৰটো বহুত ভাল আছিল। আমি উবেৰত গৈছোঁ, মই ৰিয়া লিজা ফেঞ্চি বজাৰ। বোলো আপোনালোকৰ লগতো অকল শ্বেয়াৰ কৰোঁ। আৰু এয়া দেখিছেনে কিমান ধুনীয়াকৈ ওলাই গৈছোঁ। বতৰ দেখিছে নাই কিমান ধুনীয়া। যোৱাকালি বহুত ৰ'দ আছিল, কিন্তু আমি বজাৰ কৰি থাকোঁতে যেনেকুৱা বতাহ ধুমুহা আহিলে বাপৰে। কালি আৰু শিক্ষা হৈ গৈছে দেই বতৰৰ পৰা। এয়া গৈছোঁ তালুকদাৰ মাৰ্কেট। মই আগতে জনা নাছিলোঁ। ৰিয়াই ক'লে বোলাচোন তাতে বোলে চেণ্ডেল বহুত ধুনীয়া ধুনীয়া পায়। এয়া তাতে গৈ পেলাই তাই পামচু এযোৰ আৰু চেণ্ডেল শ্বু এযোৰ ল'লোঁ। এনেকৈ আৰু অকণমান এইযোৰ পামচুযোৰ দেখাইছোঁ আৰু এযোৰ তাই পিন্ধি আছে, মানে ট্ৰাই কৰি আছে। আৰু লিজাৰ তাত পচন্দ নহ'ল, আকৌ বেলেগত ল'লোঁ। এয়া লৈছোঁ বেডশ্বীট। তাতে ফেঞ্চিত বহুত সস্তাটো পায়, কাপোৰো বেয়া নহয়, গতিকে তেনেকৈয়ে লৈ ল'লোঁ। আৰু তাৰপিছত আহি আকৌ ফুটপাথত বস্তু নাচালে জানো মনটো ভাল লাগিব। ফেঞ্চি গ'লে আৰু ফুটপাথত বস্তু নাচালে ভালেই নালাগে। এয়া গ'লোঁ মিৰ মাৰ্কেট, যিহেতু লিজাই তাতে পামচু কিনিব, তাই কিবা চেণ্ডেল কিনিব, গতিকে তালৈ গ'লোঁ। তাই তাতে চাওঁ বুলি কোৱাৰ কাৰণে। আৰু এয়া অকণমান দেখাই দিছোঁ। ৰিয়াই মানে দেখাই আছে লিজাক এইযোৰ ল সেইযোৰ ল কৰি। মই অকণমান ভিডিঅ' কৰি থৈ দিছিলোঁ। দুজনী বাই ভনী থাকিলে সেইটোৱে ভাল, ইজনীয়ে সিজনীক সহায় কৰি দিবলৈ, দেখাই দিবলৈ। আৰু ৰাতিপুৱা এয়া চাওকচোন, যোৱাকালি যে বতাহ ধুমুহা আহিছিল, মোৰ বেলকনি গোটেইখন লেতেৰা হ'ল। ৰাতিপুৱা উঠিয়ে বোলো যেতিয়াই খাই থাকিম ব্ৰেকফাষ্ট, কিন্তু আগতে এইখন চাফা কৰি লওঁ। সেইখিনি চাফা কৰিলোঁ আৰু আহিলোঁ এয়া ব্ৰেকফাষ্টৰ কাৰণে। আৰু একেবাৰে চিম্পুল ব্ৰেকফাষ্ট, ৰুটি ভাজি আৰু কণী বা চিমানি আছিলে। আৰু এয়া হৈছে যোৱাকালি এটা লচ্ছনী বেঙন বনাবলৈ লৈছোঁ। ৰিয়াই মোক হেল্প কৰি দিব। অকণমান আপোনালোককো দেখাই দিওঁ তাইনো মোক কি কি কৰি দিছে আৰু মইনো কেনেকৈ বনালোঁ, অকণমান শ্বেয়াৰ কৰোঁ ব'লক। খাই কিন্তু বহুত ভাল লাগে, ভাবিছোঁ আপোনালোকেও ভাল পাব আৰু মোক মৰম দিব। আৰু ব'লক, তাৰ বাবে মই বাৰীৰ পৰা কিবা দুটামান উঠাই লওঁ। ক'ত? অঁ ঠিক আছে। গাইজ এয়া মাক দায়িত্ব দিছোঁ মই কিছুমান। ধনিয়া লৈ যাওঁ। মই একো দেখা নাই আৰু খালি দেই। হ'ব। কেনে গৰমচোন গাইজ। আজি ফেঞ্চি যাম বুলিহে ভাবিছিলোঁ। হে তাকে ইমান ধুনীয়া ধনিয়াৰ ফুলটো। তাৰ নামেই ধুনীয়া। ধনিয়া চাওঁ দেখাই দে। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাদাৰ ব্লগ। আজি হৈছে দেওবাৰ আৰু এতিয়া বাজি গৈছে ৰাতি 7টা। চাউল ধুই দিলে মোক ৰিয়াই, চাউল ধুই দিলে। এয়া কি কৰি আছে, গুটি আলু কাটি দিছে ধুই পেলাই। তাৰপিছত মই এতিয়া বনাম। আজি লচ্ছনী বেঙন বনাম, কিন্তু মই পূৰা বেলেগ ধৰণে অকণমান বেলেগকৈ বনাম, যিহেতু ঘৰত শুকান জলকীয়া খাওঁতা মানুহ নাই, জ্বলা নাখায়, গতিকে নহৰুটো ব্যৱহাৰ কৰিম, লগত আৰু বেলেগ ধৰণে চাওঁ কি কৰিব পাৰোঁ। প্ৰাৰ্থনা বৰকটকী 500। অ' মাই গড, মই ৰেগুলাৰ কৰি থাকোঁ 100 নোলোৱাকৈ। হৈছে এই 3টা বাৰী বেঙেনা, ব'লক কিবা এটা বনাওঁ। আৰু ৰিয়াই কৈ আছে হেল্প কৰি দিয়াৰ বাবদ 500 ৰুপিজ। মই বোলো বাপৰে, মই 100 টকাও নলওঁ। এয়া ব'লক আমি ৰেচিপিটোৰ মাজলৈ যাওঁ। বেঙেনাখিনি এনেকৈ উকিয়াই লৈছোঁ। এইটো খুব চলি আছে, কিন্তু মই বনাব পৰা নাছিলোঁ। আজি ভাবিছোঁ অকণমান বেলেগ ধৰণে বনাওঁ। মই মোৰ মেথডত বনাইছোঁ। আপোনালোকে যোনে জ্বলা নাখায় এনেকৈ বনাব পাৰিব। এয়া দেখিছেই নহয়, ৰিয়াই মোক ধনিয়াখিনি ৰেডি কৰি দিছে। বাৰীৰ পৰা উঠাই আনিছিলোঁ এইখিনি ধনিয়া। আজি ভিডিঅ'টো অকণমান ইফাল সিফাল কৰোঁতে দীঘলীয়া হৈ গৈছে। এয়া দিছোঁ নহৰু, এনেই শুকান জলকীয়া তিয়াই থ'ব লাগে পানীত, তেনেকৈ দিয়ে। মই পিছে ইয়াতেই সকলো দিছোঁ, জিৰা ধনিয়া পাউডাৰ দিছোঁ, নহৰু আৰু ধনিয়া দিছোঁ, জলকীয়াটো স্কিপ কৰিছোঁ দেই, আৰু অকণমান মিঠাতেল দিছোঁ। তাৰপাছত এটা ধুনীয়া পেষ্ট বনাই লওঁ ব'লক। এতিয়া ধুনীয়াকৈ এইটো এটা পেষ্ট বনাই লওঁ, নিমখ অকণমানো দিছোঁ। আৰু তাৰপাছতে এয়া মিক্সিত অকণমান ধুনীয়াকৈ ফাইন পেষ্ট এটা কৰি লওঁ ব'লক। আৰু এয়া দেখিছে এটা ধুনীয়া ফাইন পেষ্ট বনাই লৈছোঁ ধনিয়াৰ আৰু নহৰু। অকণমান
মানে এয়া কৰি লৈছোঁ মই যিহেতু পানী দিছিলোঁ সেইকাৰণে অকণমান বেচন ইউজ কৰিছোঁ নহ'লে নকৰিলেও কথা নাই হালধি পাউডাৰ আৰু এইটো এনেই বেচন দৰকাৰ নাই কিন্তু এতিয়া মই দিছোঁ যিহেতু অকণমান পনীয়া হ'ল আৰু বোলক এনেকুৱা এখন ফ্ৰাই পেন লৈছোঁ যাতে বেঙেনাকেইটো ধুনীয়াকৈ দিব পাৰি কেৰাহীত অকণমান দিগদাৰী হয় আৰু এই যিটো পেষ্ট আছে সেইটো মই ধুনীয়াকৈ সানি লৈছোঁ ধনিয়া আৰু এয়াৰ পেষ্টটো আৰু এতিয়া মই ধুনীয়াকৈ তেল দি দিছোঁ আৰু তাতে এপিচ এপিচ কৰি দি যাম যিখিনি ইয়াতে সিমানখিনিয়ে বেছি থেপা থেপিকৈ নিদিওঁ আৰু এতিয়া প্ৰথমতে মই 2 পিচ দিলোঁ তাৰপিছত মই 3 পিচকৈ দিব পাৰিছোঁ আৰু এইফালে ৰিয়াইও অকণমান ভিডিঅ' কৰি আছে আৰু এইটো কি জানে ইজিলি হৈ যায় এই যে ধনিয়া নহৰুৰ মানে গোন্ধটো বহুত ভাল লাগে আৰু ঢাকি ঢাকি ভাজিব অলপ মিডিয়াম ফ্লেমত আৰু এইফালে ৰিয়াই মোক এয়া লগাই দিছে বাকীখিনিত গেছৰ ফ্লেমটো বেছি হাইকৈ নিদিব তাৰ ৰসতে ধুনীয়াকৈ সিজি যায় ভজা ভজা হৈ যায় এবাৰ বনালে আপোনালোকৰ নিজা নিজা আইডিয়া হৈ যাব খালি অকিয়াই ল'ব যাতে বস্তুটো তাৰ ভিতৰলৈ সোমাই যায় মই বেঙেনাকেইটা যিহেতু বৰ বেছি ডাঙৰ নহয় বেক চাইডটোত ইমানটা আগ মৰা নাছিলোঁ ইচ্ছা কৰিলে আগ মাৰি ল'ব পাৰে পিছ বেক চাইডটোতো মানে দুইফালে দেই বেঙেনা পিছৰ দুইফালে অকিয়াই ল'ব পাৰে তেতিয়া সোনকালে সোমাই যায় বস্তুটো খাবলৈও ভাল লাগে আৰু এনেকৈ মই গোটেইখিনি বেঙেনা ভাজিম আৰু ইয়াত দেখিছেনে মই 3 পিচকৈ দি ভাজিছোঁ আৰু কেইপিচমান আছেগৈ ভাজিবলৈ গৰম ভাতৰ লগত আৰু গৰমে গৰমে বেঙেনা পিচ খাবলৈ কিন্তু বহুত টেষ্টি হয় যোনে নহৰু ফ্লেভাৰটো ভাল পায় সি নিশ্চয় ভাল পাব বহুত টেষ্টি পাব আপোনালোকে খাই চাব এবাৰ যদি খোৱা নাই আৰু এয়া মোৰ একেবাৰে শেষত দেখিছেনে গোটেই কিপিচ হৈ গৈছে আৰু মই এতিয়া ভাত বাঢ়িবলৈ ৰেডি আছে কিন্তু এটা চাটনিও বনাম লগত আপোনালোকক বাৰু দেখাই আছোঁ কিনো বনাওঁ এনেকৈ যদি খোৱা নাই ট্ৰাই কৰিব জলকীয়া নিদিয়াকৈও বহুত ভাল লাগে আৰু এইবাৰ লৈছোঁ মই অকণমান মচুৰ দালি তিয়াই থৈছিলোঁ এই চাটনিটো মোৰতো ফেভাৰেট হয়েই ৰিয়াইও বহুত ভাল পায় যিহেতু তাই হোষ্টেলত মিছ কৰে মানে পিজিত মিছ কৰে গতিকে মই বোলো বনাই দিওঁ একদম সাধাৰণ কিন্তু খাবলৈ বহুত ভাল লাগে আৰু তাতে মই একো দিয়া নাই নহৰু দিছোঁ অকণ সৰহকৈ জলকীয়া দিছোঁ নিমখ দিছোঁ বাছ ইমানেই এইটো চাটনি এনেকৈয়ে বহুত মজা লাগে খাবলৈ আপোনালোকে যদি খোৱা নাই খাই চাব পাৰে আৰু যদি খাইছে তেনেহ'লেতো ইয়াৰ সোৱাদ পাহৰিব নোৱাৰি আৰু বলক অকণমান খায়ো দেখুৱাই দিছোঁ সঁচাই টেষ্টি দেই ট্ৰাই কৰিব পাৰে আৰু তেন্তে আজি ভিডিঅ' দিয়া কিয় দেৰি হ'ল কাইলৈ নিশ্চয় জনাম